নমস্কাৰ দৰ্শকসকল, গুৰুত্বপূৰ্ণ বাতৰিবোৰ মই সদায় দিওঁ, আগুৱাই যাবলৈ সহায় কৰিব। ১ নম্বৰটো খবৰ, সদৌ অসম গোসাঁই সমাজৰ পৰা বহিষ্কাৰ কৰিলে শ্যামকানু মহন্তক আনুষ্ঠানিক পত্ৰৰ জৰিয়তে আৰু কাজিৰঙা বিশ্ববিদ্যালয়ৰ গভৰ্ণমেণ্ট বডিত সদস্য ৰূপে আছিল, তাৰ পৰাও বহিষ্কাৰ কৰিলে। ২ নম্বৰটো খবৰ, ধূপ ভৰালী মন্তব্য, অসম আৰক্ষী আজিলৈ জুবিন গাৰ্গক ঘটনা তদন্ত বিচাৰি ছিংগাপুৰত উপস্থিত হোৱা নাই। তেনে সময়তে জুবিন অনুৰাগী গৈ ধূপ ভৰালী গৈ নিজেই অলপমান তথ্য লাভ কৰিছে। ধূপ ভৰালীয়ে কৈছে, সকলো ছ'চিয়েল মিডিয়াত দিছিলে জুবিনৰ ঘটনা লেজাৰছত হৈছিল বুলি, কিন্তু নহয়। জুবিনৰ মৃত্যুৰ ঘটনা হৈছিল ছেইণ্ট জনছ আইলেণ্ডত। ৩ নম্বৰটো খবৰ, উচ্চ ন্যায়ালয়ৰ পৰা লেখ আবেদন প্ৰত্যাহাৰ শ্যামকানু মহন্তৰ। প্ৰত্যাহাৰৰ আবেদন শ্যামকানু মহন্তৰ অধিবক্তা ৰাজকমলৰ। জুবিনৰ হত্যা CBI NIA তদন্ত বিচাৰি শ্যামকানু মহন্তই আবেদন কৰিছিল। ৮ অক্টোবৰ বুধবাৰে গোচৰৰ প্ৰত্যাহাৰৰ আবেদনৰ দাখিল শ্যামকানু মহন্ত। ৪ নম্বৰটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সত্য ঘোষণা, জুবিন গাৰ্গক আমি ন্যায় দিমেই। জুবিনৰ ঘটনাৰ ন্যায় প্ৰদান কৰিব বিজেপি চৰকাৰে বা হিমন্ত চৰকাৰে বা অসম চৰকাৰে, আৰু জুবিনৰ ঘটনাৰ লগত জড়িত কাকো ৰেহাই নিদিওঁ। ৫ নম্বৰটো খবৰ, অসম বিজেপি সভাপতি দিলীপ শইকীয়া মন্তব্য, চৰকাৰে জনজাতিকৰণক লৈ কাম কৰি আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে, নৱেম্বৰ মাহৰ ভিতৰত বিধানসভাত সকলো বিষয় আলোচনা হ'ব। অন্তত অসম চৰকাৰে এক প্ৰতিবেদন কেন্দ্ৰ চৰকাৰলৈ প্ৰেৰণ কৰিব। ৬ নম্বৰটো খবৰ, শতাব্দী বৰাৰ মন্তব্য, নিজকে জুবিন গাৰ্গ বুলি ভাবিছিল সিদ্ধাৰ্থই, অভদ্ৰামী সীমা চেৰাই গৈছিল। সিদ্ধাৰ্থ আৰু শেখৰ বেয়া শব্দ ব্যৱহাৰ কৰিহে কথা কৈছিল শেখৰজ্যোতি গোস্বামীয়ে। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ সহযোগী শেখৰক লৈ ডাঙৰ বিস্ফোৰণ কৰিলে। ৭ নম্বৰটো খবৰ, ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে বহুত অভিযোগ আনিছিল অখিল গগৈয়ে। তাৰ পাছতে অখিল গগৈৰ বিৰুদ্ধে মানহানি গোচৰ দিলে ৰিণিকী ভূঞা শৰ্মাই, আৰু ৩০ অক্টোবৰত আদালতত হাজিৰ হ'ব লাগিব অখিল গগৈ। ৮ নম্বৰটো খবৰ, বিপদ বাঢ়িছে শ্যামকানু মহন্তৰ। শ্যামকানুৰ বিৰুদ্ধে ED গোচৰ ৰুজু। EDয়ে জিম্মাত বিচাৰিব শ্যামকানু মহন্তক, আৰু শ্যামকানু ঘৰৰ পৰা জব্দ কৰা নথিপত্ৰ পৰীক্ষা কৰিছে EDয়ে, আৰু শ্যামকানু ঘৰৰ পৰা জব্দ কৰা হৈছে বহুত ভুৱা চিল, আপত্তিজনক নথি, আৰু CID কাৰ্যালয়ত ED জেৰাৰ সন্মুখীন হৈছে শ্যামকানু, আৰু চিল কৰা হৈছে শ্যামকানুৰ বাসগৃহ। ৯ নম্বৰটো খবৰ, অসম লাইফ 24 তৰফৰ পৰা বিশিষ্ট বাঁহীবাদক দীপক শৰ্মালৈ জুবিন গাৰ্গ বঁটা প্ৰদান কৰিব। এই বঁটাত থাকিব মানপত্ৰ লগত নগদ ২ লাখ টকা আৰু স্মাৰক। ১০ নম্বৰটো খবৰ, জুবিন গাৰ্গ নিজ খুৰাকৰ পিতেক নহয় সন্দীপন। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা সন্দীপ গাৰ্গক চাকৰিৰ পৰা নিলম্বন। ১১ নম্বৰটো খবৰ, আছুৰ সভাপতি উৎপল শৰ্মা মন্তব্য, জুবিন গাৰ্গৰ ন্যায় অকল তেওঁৰ পৰিয়ালেই নহয়, সমগ্ৰ অসমবাসীয়ে অপেক্ষা কৰি আছে, আৰু ছিংগাপুৰত জুবিন গাৰ্গে পানীত অসহায় হৈ থকা সময়ত হাঁহি থকা কেইটাক চোঁচৰাই আনিব লাগে। আৰু সিদ্ধাৰ্থৰ লগত শ্যামকানুৰ এনে মিতিৰালি আছিল যে কেৱল এজন বাদ্যযন্ত্ৰী লৈ ছিংগাপুৰলৈ জুবিন গাৰ্গক নিছিল। ১২ নম্বৰটো খবৰ, মৰাণ ছাত্ৰ সন্থাৰ মন্তব্য, আমি শেষৰবাৰৰ বাবে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত ডাঙৰীয়া বিশ্বাস মানি লৈছোঁ। ২৫ নৱেম্বৰলৈকে আমি প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰাখিছোঁ। জনজাতিকৰণ সম্পৰ্কে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা, মৰাণ জনগোষ্ঠীৰ ২ শতাধিক জ্যেষ্ঠ নাগৰিক। ১৩ নম্বৰটো খবৰ, বাইহাটা চাৰিআলি মদনপুৰ টোলগেটৰ ওচৰত চলন্ত এখন যাত্ৰীবাহী বাছ জ্বলিল। মঙলদৈৰ পৰা সোণাপুৰ জুবিন গাৰ্গৰ সৎকাৰস্থলীলৈ আহিছিল। বাছখনত ৬০তকৈ অধিক যাত্ৰী আছিল। গোটেইকেইজন যাত্ৰী
বাছিল।